নমস্কাৰ প্ৰিয় বন্ধুসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছে নেকি কিছুমান মানুহৰ জীৱনত যি কামি আৰম্ভ নকৰক কিয় তেওঁলোকে যেন সহজেই সফলতা লাভ কৰে। আনহাতে কিছুমান মানুহে দিন ৰাতি কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো বহু সময়ত আশা কৰা ধৰণে ফলাফল লাভ কৰিব নোৱাৰে। এয়া কেৱল পৰিশ্ৰমৰ পাৰ্থক্য নে ইয়াৰ আঁৰত লুকাই আছে গভীৰ ৰহস্য? জ্যোতিষশাস্ত্ৰ, প্ৰাচীন বিশ্বাস আৰু বহু শতাব্দীৰ অভিজ্ঞতাৰ আধাৰত কোৱা হয় যে মানুহৰ জন্মগত সময়, জন্ম তাৰিখ আৰু বিশেষকৈ জন্ম মাহে তেওঁলোকৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ দিশত প্ৰভাৱ পেলায়। কিন্তু আচৰিত কথা, কিছুমান বিশেষ মাহত জন্ম হোৱা মানুহৰ স্বাভাৱিকতে ভাগ্যশালী বুলি গণ্য কৰে। তেওঁলোকৰ জীৱনত সমস্যাৰ অভাৱ নাথাকে। যদি সমস্যা আহেও তেওঁলোকৰ সেই সমস্যাসমূহৰ মাজত সুযোগ বিচাৰি পায়, ব্যস্ততাৰ মাজতো সফলতাৰ পথ নিৰ্ণয় কৰিব পাৰে। সময়ৰ লগে লগে তেওঁলোকৰ জীৱনত ধন সম্পদ, সন্মান আৰু সুখ সমৃদ্ধিৰে ভৰি পৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম কোনবোৰ মাহত জন্ম হোৱা মানুহৰ আৰ্থিক সৌভাগ্যশালী হয়, তেওঁলোকে ভাগ্যশালী জীৱন লাভ কৰিবলৈ সক্ষম হয়, তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয়, তেওঁলোকৰ জীৱনত কেনেকুৱা সুযোগ আহে, ধন সম্পদ আৰু সফলতাৰ ক্ষেত্ৰত তেওঁলোকক আনৰ লগত তুলনা কিয় কৰিব নোৱাৰি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আপোনাৰ জন্ম মাহটোৱেই আপোনাৰ ভাগ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে নেকি, এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ হয়তো এই ভিডিঅ'ৰ মাজতেই আপুনি নিজৰ জীৱনৰ সৈতে মিল থকা বহু কথা বিচাৰি পাব পাৰে, যাৰ দ্বাৰা আপুনি আপোনাৰ ভাগ্য নিৰ্ণয় কৰিব পাৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মৰ মাহ আৰু ভাগ্যৰ সম্পৰ্কৰ বিষয়ে ক'ব গ'লে মানুহে যুগে যুগে আকাশৰ তৰা, গ্ৰহ, নক্ষত্ৰ আৰু সময়ৰ গতিৰ ওপৰত গভীৰ অধ্যয়ন কৰি আহিছে। প্ৰাচীন ভাৰতীয় জ্যোতিষশাস্ত্ৰসমূহত কোৱা হৈছে যে মানুহৰ যি সময়ত পৃথিৱীত জন্ম গ্ৰহণ কৰে সেই সময়ৰ মহাজাগতিক শক্তিসমূহে সেই ব্যক্তিত্বৰ চিন্তাধাৰা আৰু জীৱনৰ বহুত ক্ষেত্ৰত প্ৰভাৱ পেলায়। যদিও আধুনিক বিজ্ঞানত এই ক্ষেত্ৰত বিশেষ প্ৰমাণিত হোৱা নাই, তথাপি বহু মানুহে নিজৰ জীৱনৰ অভিজ্ঞতাত এনে মিল বিচাৰি পায় যিয়ে তেওঁলোকক আচৰিত কৰি তোলে। আজিৰ আলোচনাত আমি কেইবাটাও বিশেষ মাহৰ বিষয়ে জানিম, যিবোৰ মাহত জন্ম হোৱা মানুহে সাধাৰণতে অধিক ভাগ্যৱান, আত্মবিশ্বাসী আৰু সফল জীৱন লাভ কৰিবলৈ সক্ষম হয়। বন্ধুসকল, আজিৰ বিষয়টো শুনিবলৈ হয়তো সাধাৰণ যেন লাগিব পাৰে, কিন্তু ইয়াৰ ভিতৰত লুকাই আছে বহু আচৰিত তথ্য, বহু ৰহস্য আৰু বহু এনে নজনা কথা যিবোৰ শুনিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব। কেতিয়াবা আপোনাৰ মনলৈ এই প্ৰশ্ন আহিছে নেকি, কিয় কিছুমান মানুহৰ জীৱনত সফলতা যেন নিজেই নিজেই তেওঁৰ ওচৰলৈ চাপি আহে, আৰু কিছুমান মানুহে সৰু সুযোগেই এক বিশাল সফলতালৈ ৰূপান্তৰিত কৰিব পাৰে, আৰু কিছুমান মানুহে অশেষ চেষ্টা কৰিও বহু সময়ত নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। এই পৃথিৱীত জন্ম লোৱা প্ৰতিজন মানুহ একে নহয়। সকলোৰে চিন্তা বেলেগ বেলেগ, সকলোৰে স্বভাৱ বেলেগ, সকলোৰে ভাগ্য বেলেগ, আৰু বহু প্ৰাচীন জ্ঞান অনুসৰি এই পাৰ্থক্য এটা গুৰুত্বপূৰ্ণ কাৰণ জন্মৰ সময়, জন্মৰ মাহ। জন্ম মাহে কেৱল কেলেণ্ডাৰৰ এটা অংশ নহয়, ই বহু সময়ত মানুহৰ মানসিকতা, সিদ্ধান্ত লোৱাৰ ক্ষমতা, নেতৃত্বৰ গুণ, ধন সম্পদৰ প্ৰতি দৃষ্টিভংগী, জীৱনৰ বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ ওপৰত বিশ্বাস কৰা হয়। অৱশ্যে এটা কথা স্পষ্টকৈ কৈ ল'ব পাৰি, কোনো মাহত জন্ম ল'লে নিশ্চিতভাৱে ধনী বা সফল হ'বই, এয়া কোনো বৈজ্ঞানিক নিশ্চয়তা নাই। সফলতাৰ মূল চাবিকাঠি হৈছে সদায় পৰিশ্ৰম, জ্ঞান, শৃংখলতা আৰু অধ্যৱসায়। কিন্তু বহু প্ৰজন্মত চলি অহা বিশ্বাস আৰু অভিজ্ঞতাৰ পৰা কিছুমান মাহত বিশেষভাৱে জন্মগ্ৰহণ কৰা মানুহৰ ক্ষেত্ৰত শুভ আৰু সৌভাগ্যশালী হিচাপে পৰিগণিত হৈছে। আজিৰ ভিডিঅ'ত আমি সেই মাহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। হয়তো আপোনাৰ জন্ম মাহটো সেই তালিকাত থাকিব পাৰে, সেয়েহে ভিডিঅ'টো আপোনালোকে চাই থাকক, কাৰণ শেষৰ অংশত মই এনে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিম আপোনালোকৰ জীৱনলৈ নতুন চিন্তাধাৰা আনি দিব পাৰে। প্ৰথম মাহটো হৈছে জানুৱাৰী মাহ। সেই মাহটোত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন যুৱক যুৱতী বা জাতক জাতিকাই
সাধাৰণতে অত্যন্ত আত্মবিশ্বাসী আৰু দৃঢ় মনৰ হয়। তেওঁলোকে সহজে কোনো কামৰ পৰা পিছুৱাই নাহে। যদি এবাৰ কোনো লক্ষ্য স্থিৰ কৰে তেন্তে সেই লক্ষ্য পূৰণ নোহোৱালৈকে চেষ্টা চলাই থাকে। এই মানুহসকলৰ এটা বিশেষ গুণ আছে, সেই গুণটো হৈছে নেতৃত্ব। য'তেই যাওক সিহঁতে নিজৰ নেতৃত্ব আগবঢ়াবলৈ চেষ্টা কৰে। কাৰ্যালয়ে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক তেওঁলোকে সদায় আগৰ স্থানত থাকি ভাল পায়। ধন সম্পদৰ ক্ষেত্ৰতো তেওঁলোক সচেতন। অপ্ৰয়োজনীয় খৰচ তেওঁলোকে কেতিয়াও নকৰে, ভৱিষ্যতৰ পৰিকল্পনা কৰি চলে। সেয়েহে জীৱনৰ এটা সময়ৰ পাছত অধিক শক্তিশালী ভাগ্যশালী হৈ পৰা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ জীৱনৰ বাধা বিঘিনি আহিলেও তেওঁলোকে দূৰ কৰিব জানে, কিন্তু তেওঁলোকে বাধাক ভয় নকৰে, বৰঞ্চ বাধাক সফলতাৰ সোঁপনি হিচাপে ব্যৱহাৰ কৰে। সেইকাৰণে বহু সফল ব্যৱসায়ী বা নেতা জানুৱাৰী মাহত জন্ম হোৱা দেখা যায়। এয়া মানুহে অনুমান কৰা বা সময়ৰ লগত মাহৰ লগত গণনাৰ বিশেষ উল্লেখ থকা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতো মাহ হৈছে মাৰ্চ মাহ। মাৰ্চ মাহত জন্ম হোৱা মানুহবিলাক তেওঁলোকৰ ভিতৰত এক বিশেষ আকৰ্ষণ লুকাই থাকে। তেওঁলোকৰ ব্যক্তিত্ব সহজেই মানুহক আকৰ্ষিত কৰে। তেওঁলোকৰ সৃষ্টিশীল দেখিবলৈ পোৱা যায়। সাহিত্য, সংগীত, অভিনয়, শিল্পকলা আৰু নতুন চিন্তাধাৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ দক্ষতা দেখিবলৈ পোৱা যায়। এই মানুহসকলে বহু সময়ত সাধাৰণ পথ এটিও নতুন পথলৈ ৰূপান্তৰিত কৰিব পাৰে। আন মানুহে য'ত সমস্যা দেখে তেওঁলোকে তাত সুযোগ বিচাৰি পায়। এই বিশেষ চিন্তাধাৰাই তেওঁলোকৰ জীৱনলৈ এক বিশেষ সময় আৰু সৌভাগ্য কঢ়িয়াই আনে। ধন সম্পদৰ ক্ষেত্ৰত আৰম্ভণিতে তেওঁলোকে কেতিয়াবা সংগ্ৰাম কৰিব লগা হয়। ধন সম্পদৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা আৰম্ভণিতে সংগ্ৰাম কৰিব লগা হয়, কিন্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ অভিজ্ঞতা আৰু প্ৰতিভাৰ সফলতাৰ বলত তেওঁলোকে খুব সুন্দৰকৈ ফলাফল পাবলৈ সক্ষম হয়। তেওঁলোকৰ এটা ডাঙৰ শক্তি হৈছে সপোন দেখা। তেওঁলোকে সেই সপোনৰ লগত সাহসেৰে আগবাঢ়ে। যি মানুহে সপোন দেখিবলৈ সাহস কৰে, যি মানুহে সেই সপোন পূৰণ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে সফল হয় বুলি সকলোৱে বিশ্বাস কৰে। ইয়াৰ পিছতো মাহ হৈছে জুলাই মাহ। জুলাই মাহত জন্ম হোৱা মানুহসকল বহুতেই ভাগ্যৰ আশীৰ্বাদ প্ৰাপ্ত বুলি গণ্য কৰা হয়। এই মানুহসকলৰ হৃদয়ৰ পৰা অত্যন্ত সৎ আৰু সাহসিকতা দেখিবলৈ পোৱা যায়। তেওঁলোকে মানুহক সদায় সহায় কৰিবলৈ ভাল পায়। তেওঁলোকৰ মন কেৱল সিদ্ধান্তৰ ওপৰতেই পৰিচালিত হয়। তেওঁলোকৰ মন কোমল। তেওঁলোকে অত্যন্ত বুদ্ধিৰে সেই সৰলতাৰ জৰিয়তে মানুহৰ মাজত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হয়। জীৱনত বহুত সময়ত তেওঁলোকে অপ্ৰত্যাশিত সুযোগ লাভ কৰিবলৈ সক্ষম হয়। কেতিয়াবা কোনো ব্যক্তিৰ সহায়ত, কেতিয়াবা কোনো বিশেষ পৰিস্থিতিৰ সহায়ত, কেতিয়াবা নিজেই নিজৰ লুকাই থকা প্ৰতিভাৰ জৰিয়তে তেওঁলোকে জীৱনত আচৰিত পৰিৱৰ্তন পাবলৈ সক্ষম হয়। যি কাম অসম্ভৱ যেন লাগে সেই কামবোৰ তেওঁলোকে সম্ভৱ কৰি তোলে। এই মানুহসকলৰ বাবে সম্পৰ্ক অতি মূল্যৱান। তেওঁলোকে সম্পৰ্ক বুজি পায়। বহু সময়ত এই সম্পৰ্কবোৰেই তেওঁলোকৰ অন্যতম সফলতাৰ কাৰণ হৈ উঠে। প্ৰিয় বন্ধুসকল, জীৱনত সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। ভাগ্যই হয়তো সুযোগ দিব পাৰে, কিন্তু সেই সুযোগ সফলতালৈ ৰূপান্তৰিত কৰা আমাৰ অতি প্ৰয়োজন। পৰিশ্ৰম, সততা, অধ্যৱসায় আৰু ইতিবাচক চিন্তাধাৰাৰ দ্বাৰা আমি আগবাঢ়ি গ'লে নিশ্চয় সফলতা লাভ কৰিব পাৰোঁ। সেয়েহে আপুনি যি মাহতে জন্মগ্ৰহণ নকৰক কিয়, নিজৰ ওপৰত বিশ্বাস ৰাখক, সৎভাৱে আগবাঢ়ি যাওক। লক্ষ্যত কেতিয়াও আপোনালোকে বিচলিত নহ'ব। আপোনালোকৰ মন স্থিৰ কৰি আগবাঢ়ি গ'লে সফলতা পাবলৈ সক্ষম হ'ব। ভাগ্যৰ দুৱাৰ আপোনালোকৰ জীৱনত খুলি পৰিব, কিন্তু সেই দুৱাৰেদি আপোনালোকে আগবাঢ়ি যাব লাগিব। নিজৰ শুদ্ধ সিদ্ধান্ত, নিজৰ কৰ্মৰ দ্বাৰা নিজেই নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি যি বাৰ্তা আপোনালোকক দিবলৈ চেষ্টা কৰিছিলোঁ, সেই বাৰ্তা যদি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকৰ বন্ধুবৰ্গ লগতে পৰিয়ালৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো মনৰ সাহসিকতা ধৰি ৰাখিবলৈ, তেওঁলোকক উৎসাহ দিবলৈ এই ভিডিঅ'টো যাতে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰে, তাৰে আশা ৰাখিলোঁ। পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।